কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে ভেলকৰ এগৰাকী নিবনুৱা যুৱক শ্বৰিফুল ইছলাম। পথাৰো আমাৰ বজাৰো আমাৰ লক্ষ্য আগত ৰাখি হাজো ৰাজচক্ৰৰ অন্তৰ্গত ভেলকৰ গাঁৱৰ শ্বৰিফুল ইছলাম নামৰ এগৰাকী নিবনুৱা যুৱকে পাচলিৰ কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। কৃষক শ্বৰিফুল ইছলামে নিজৰ কৃষিভূমিত জহা ভোল, লাও, জিকা, বেঙেনা, কবিকে ধৰি নানাবিধ পাচলিৰ খেতি কৰি আহিছে। কৃষক শ্বৰিফুল ইছলামে নিজৰ কৃষিভূমিত উৎপাদন কৰি অহা নানাবিধ পাচলি বজাৰত বিক্ৰী কৰিও পৰিয়াল পোহপাল দি আহিছে। ইফালে কৃষকগৰাকীয়ে 8 বছৰ বয়সৰে পৰা কৃষি কাৰ্যৰ লগত জড়িত হৈ আহিছে। নিজৰ মূৰৰ ঘাম মাটিত পেলাই অদ্যপি পাচলিৰ কৃষি কৰ্মৰ লগত জড়িত হৈ এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। সংখ্যালঘু অঞ্চলৰ এগৰাকী নিবনুৱা শ্বৰিফুল ইছলাম নামৰ কৃষকগৰাকীৰ কৃষি কৰ্মৰে স্বাৱলম্বী হৈ উঠি অহা প্ৰজন্মক এক নতুন বাট দেখুৱাবলৈ সক্ষম হৈছে। আমি বৰ্তমান বলৰ খেতি কৰি আছে। তাৰ পিছত আমি পানীলাওৰ খেতি কৰো, বেঙেনা কৰো, পাতকবি কৰো, ফুলকবি কৰো, বৰবেচি আৰু চব কিছু কৰাই যায় আৰু চব খেতি আমি কৰো। কৰবাই লাগে। এইখিনি 1 নং ভেলকৰ বুলি কয়। আপোনাৰ নাম? মোৰ নাম শ্বৰিফুল ইছলাম। বিক্ৰী ক'ত কৰে? বিক্ৰী আমি মিলপাৰাত, ৰামদিয়াত, বজাৰ পাইকাৰীক দিয়া হওঁ। কিমান দিনৰ পৰা কৰি আছে? আমি যেতিয়া আমাৰ 8 বছৰ তেতিয়াৰ পৰাই আমি খেতিত লাগি আছো। বৰ্তমান এতিয়া আমাৰ 40ৰ ওপৰত গৈছে আৰু কৃষি কৰ্মৰে আপোনালোকে পৰিয়ালটো পোহপাল দি আছে। কিন্তু মোৰ নাম শ্বৰিফুল ইছলাম। আমি ৰাজ্যৰ পৰা চৰকাৰৰ পৰা সুবিধা পোৱা নাই। আমি একদম কষ্ট কৰি আছো। চৰকাৰক কি ক'ব? আপোনালোকে ইমান কষ্ট কৰিছে, অলপ চৰকাৰে একো পোৱা নাই। আমি সহায় কৰিব লাগে। আমাক একো কৰা নাই। চৰকাৰী মানে আমি একো পোৱা নাই। কিবা এটা ঘৰ দৰ পোৱা নাই, লেট্ৰিন বাথৰুম একো পোৱা নাই। কিবা আৰু মানুহে যে কৃষকৰ কি বুলি পায় পইচা, খেতিয়ক কিবা আমি সেও পোৱা নাই। বৰ্তমান আমাৰ চৰকাৰী একো নাই। আপোনালোকে যদি কৃষিজীৱী, এতিয়া চৰকাৰক কি অনুৰোধ জনাব? এতিয়া এই চৰকাৰে কিবা এটা আমাক দিলে ভাল হয়। বিৰাট কষ্টৰ মাজত আছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।